ক্লিনজিং, টোনিং, ময়শ্চাৰাইজাৰ। এই ৰ'বা কি হ'ল, মই ঠিকেই কৰা নাই নেকি? ক্লিনজিং, টোনিং, ময়শ্চাৰাইজিং এইকেইটাতো তুমি একদম ঠিক কৰিছা। এইকেইটা ষ্টেপ আমি ফ'ল' কৰিব লাগে। কিন্তু তুমি যি ইউজ কৰিছা, বটলৰ পিছফালে চোৱা, তাত কি ইনগ্ৰিডিয়েণ্ট লিখা আছে সেইকেইটা জনাটো খুব দৰকাৰ। জানো কিছু কথা। স্কিনত বাৰে বাৰে বেলেগ বেলেগ ধৰণৰ ফেচ পেক লগাইছে, কিন্তু মুখখনত কোনো ধৰণৰ গ্ল' নাই। মাত্ৰ 10 মিনিটতে ঘৰুৱা উপায়েৰে স্কিনখন কেনেকৈ গ্ল' কৰিব পাৰি। আপোনালোকে মোৰ স্কিনৰ বিষয়ে সুধি থাকে। আজি শ্বেয়াৰ কৰিম এক স্পেচিয়েল ফেচ পেক, যিটোৱে আপোনাক আচৰিত কৰি তুলিব। ঘৰুৱা উপায়েৰে পাব উজ্জ্বল আৰু দাগহীন এখন ছাল। আজি এই সহজ ফেচ পেকৰ ভিডিঅ'টো ভালকৈ চাই সেইমতে ফ'ল' কৰিব। 100% ৰিজাল্ট আপোনালোকে পাব। তাৰ আগতে আমি জানিব লাগিব স্কিনৰ কিছু চায়েন্সৰ বিষয়ে। স্কিনখনে কেনেকৈ কাম কৰে, ইয়াক আমি কি প্ৰভাইড কৰিব লাগিব, কি ফুড দিব লাগিব, স্কিনৰ আহাৰ কি, এইবোৰ গোটেইখিনি কথা আগতে জানিব বিষয়ে গোটেইখিনি কথা আগতে জানি ল'লে 100% বেনিফিট আপোনালোকে পাব। স্কিন গ্ল' কিয় হৈ নাথাকে, কিয় স্কিনৰ গ্ল' গুচি যায় জানেনে? সৰুৰ পৰা আমাৰ স্কিনখন গ্ল' হৈ থাকে, কিন্তু এটা বয়সত আহি আমাৰ স্কিনৰ গ্ল' গুচি যায়। সকলোতকৈ ডাঙৰ কাৰণ চিন্তা, মনৰ অশান্তি, ষ্ট্ৰেছ, টোপনি নহা, এইবোৰ। স্মাইল সকলোতকৈ ডাঙৰ ফেচিয়েল এক্সাৰচাইজ। যেতিয়া আমি হাঁহোঁ, মুখৰ বেলেগ বেলেগ চেণ্টাৰৰ পৰা 18 মাছল এক্টিভেট হয় আৰু মুখৰ মাছল আপলিফ্ট হয়। স্কিনত ৰিংকল কম হয় আৰু স্কিন গ্ল' হৈ উঠে আৰু মুখখনত এক সুন্দৰ আভা ক্ৰিয়েট কৰে। মুখৰ স্কিন ডাল হৈ যোৱাৰ, কোনো ধৰণৰ গ্ল' নথকাৰ, ষ্ট্ৰেছৰ উপৰিও খোৱা বোৱা এক ডাঙৰ কাৰণ। আৰু এটা বহুত ডাঙৰ কাৰণ, মুখত বিভিন্ন ধৰণৰ কেমিকেল থকা কছমেটিক্স ইউজ কৰা। আগৰ ভিডিঅ'বোৰ যদি চাইছে আপোনালোকে, স্কিনৰ ওপৰত যিবোৰ ভিডিঅ' বনোৱা হয়, সদায় কেমিকেল থকা প্ৰডাক্ট ইউজ কৰিবলৈ মানা কৰা হয়। জানেনে সেইবোৰ কি ইউজ কৰি থাকে আপোনালোকে ভাল বুলি ভাবি? সেইবোৰ কছমেটিক্সত ইউজ কৰা হয় পেৰাবিনছ, এলকহল, লিড, মাৰ্কিউৰি আৰু বহুত ধৰণৰ। এই বস্তুবোৰ মিহলোৱা সকলো কছমেটিক্স কাৰ্চিজেনিক, মানে কেঞ্চাৰ ক্ৰিয়েট কৰিব পাৰে। এই বস্তুবোৰে আমাৰ গোটেই শৰীৰৰ সকলোতকৈ ডাঙৰ অৰ্গেন আমাৰ স্কিন। চ' এইটো কথা সদায় মন কৰিব, আমি স্কিনত যি ইউজ কৰোঁ আমাৰ শৰীৰে সেয়া এবজৰ্ব কৰি লয়। চ' আমি নজনাকৈ এই কেমিকেলবোৰে আমাক অসুখীয়া কৰি আছে। এই কছমেটিক্সবোৰে আমাক মাত্ৰ টেম্পৰেৰী গ্ল' দিয়ে। হয়তো এদিন বা দুদিন থাকিব পাৰে সেই গ্ল'। হয়তো আপোনালোকৰ প্ৰশ্ন আহিছে, এতিয়া কি কৰিব লাগিব? চাইণ্টিফিক ডেইলি ৰুটিন ফ'ল' কৰিব লাগিব। এক ৰিচাৰ্চ হৈছিল ব্ৰিটিছ জাৰ্নেল অফ ডাৰ্মাট'লজিৰ পৰা। এই ৰিচাৰ্চৰ পৰা এইটো জনা গৈছিল যে পিম্পল, একনে এই প্ৰব্লেমবোৰৰ পৰা যিসকল যুৱক বা যুৱতীৰ এই প্ৰব্লেম হয়, তেওঁলোকৰ ভিতৰত 52% মানুহৰ কনফিডেন্ট ল' হৈ যায়। এতিয়া কিয় হয় জানক এই প্ৰব্লেমবোৰ? এক্সেছ অফ অইল প্ৰডাকশ্যন। আমাৰ স্কিনৰ ভিতৰত কিছুমান গ্লেণ্ড থাকে আৰু সেই গ্লেণ্ডবোৰে অইল প্ৰডিউচ কৰে। এতিয়া আপুনি বহুত ষ্ট্ৰেছ লয় বা টিনেজসকলৰ হৰম'নেল চেঞ্জৰ কাৰণে স্কিনত অইল বেছি পৰিমাণে ৰিলিজ হয়। স্কিনত যিমান বেছি অইল ৰিলিজ হ'ব, সিমান বেছি পিম্পল, একনে আৰু দাগ আৰু অন্যান্য প্ৰব্লেম আৰম্ভ হ'বলৈ ধৰিব। আৰু এটা কাৰণ ডেড স্কিন চেলছ। আমাৰ স্কিনৰ যি ওপৰৰ পাৰ্টটো আছে, সেই পাৰ্টটো মৰি যায় আৰু মৰি গ'লে যদি স্কিনত লাগি ধৰে, সেইটোৱে ডাঙৰ প্ৰব্লেম এটা ক্ৰিয়েট কৰে। আমাৰ স্কিনৰ পৰা মৰা ছাল সদায় ওলায় আৰু নতুন ছাল বনে। যেতিয়া আপুনি মুখখন ভালকৈ চাফা নকৰে, সেই ডেড চেলবোৰ নতুন চেলৰ মাজত সোমাই লাগি ধৰে আৰু স্কিনৰ প'ৰ্ছবোৰ বন্ধ কৰি দিয়ে। এতিয়া জানক প'ৰ্ছবোৰ বন্ধ হ'লে কি প্ৰব্লেম হ'ব পাৰে। কথাবোৰ জনাটো দৰকাৰ, তেতিয়াহে আপুনি স্কিন কেয়াৰ ৰুটিন ভালকৈ ফ'ল' কৰিব পাৰিব। বিশেষ একো নকৰিলেও আপোনাৰ স্কিন গ্ল' হৈ থাকিব। যদি স্কিনৰ প'ৰ্ছবোৰ বন্ধ হৈ যায়, বেক্টেৰিয়া খুব সোনকালে স্কিনত ৰেপ্লিকেট কৰিব। সেই বেক্টেৰিয়াবোৰ স্কিনত আঠাৰ নিচিনাকৈ লাগি ধৰে আৰু তাৰ পৰা পিম্পলৰ আৰম্ভণি আৰু পিছলৈ গৈ স্কিন ডেমেজ কৰি পেলাব পাৰে, যদি ভালকৈ ক্লিন আৰু টেক কেয়াৰ কৰা নহয়। স্কিন বেয়া হোৱাৰ আৰু এটা মেইন কাৰণ পুৱাৰ শ্লিপ, একেবাৰে ভালকৈ টোপনি নহা। যেতিয়া ভালকৈ শোৱা নহয়, স্কিন ৰিপেয়াৰ হ'ব নোৱাৰে। আৰু যেতিয়া স্কিন ৰিপেয়াৰ নহয়, ফাৰ্ষ্ট পিম্পল হ'ব, তাৰপিছত বেলেগ বেলেগ প্ৰব্লেম আৰম্ভ হ'ব। এতিয়া জানো আহক কেইটামান ভাইটামিনৰ কথা, যিকেইটা আমাৰ স্কিনৰ কাৰণে খুবেই দৰকাৰী।
প্ৰথম কম ভিটামিন ই আৰু ভিটামিন ই ক'ত পাব তাকো কম। ভিটামিন ই আমাৰ স্কিনত যাদুৰ নিচিনা কাম কৰে। এই ভিটামিন ই ফেট সলেবল এণ্টিঅক্সিডেণ্ট যি ছালক সুস্থ ৰাখে, স্কিনখন ফ্ৰেছ আৰু গ্ল' হোৱাত হেল্প কৰে। সূৰ্যৰ ৰশ্মিৰ পৰা হোৱা ডেমেজ ভাল কৰি স্কিনখনত ৰক্ষা কৱচৰ নিচিনা কাম কৰে। ছালৰ মইশ্চাৰ লক কৰি ছালখন শুকান হোৱাৰ পৰা বচায় আৰু আপোনাৰ স্কিনত বয়সৰ চাপ সোনকালে পৰিব নোৱাৰে। কলাজেনৰ প্ৰডাকশ্যন বঢ়াই ছালৰ ৰিংকল, ফাইন লাইনছ এইবোৰ আঁতৰ কৰে। ইয়াৰ উপৰিও বিভিন্ন ধৰণৰ দাগ নাইকিয়া কৰাত হেল্প কৰে, লাইক পিম্পল, ছানবাৰ্ণ এইবোৰ লাহে লাহে পাতল কৰি মুখৰ ছালখন ফ্ৰেছ কৰি তোলে। এতিয়া জানক ক'ত পাব এই ভিটামিন ই। এয়া পাব ছানফ্লাৱাৰ চিডছত, পালেং, এভাকাডো, বাদাম এইবোৰত পাব। আৰু ভিটামিন আমাক দৰকাৰ হয় ভিটামিন চি, কমলা, নেমু, আমলখি, ষ্ট্ৰবেৰী, বিলাহী, বেল পেপাৰ এইবোৰত পাব ভিটামিন চি। আপোনালোকৰ প্ৰশ্ন আহিব, গোটেইবোৰ বস্তু একেলগে খাব লাগিব নেকি? বেল পেপাৰ ক'ত পাব, ষ্ট্ৰবেৰী ক'ত কিনিবলৈ পাব, এনেকুৱা বিভিন্ন ধৰণৰ প্ৰশ্ন আহিব। এনেকুৱা কোনো কথা নাই, ইয়াত বস্তুৰ কথা কোৱা হৈছে বা হ'ব, সেইবোৰ গোটেইবোৰ বস্তু খাব লাগিব বুলি কোনো কথা নাই। এতিয়া ভিটামিন চিৰ কাৰণে কি কি কোৱা হ'ল, কমলা, নেমু, আমলখি, বেল পেপাৰ, বিলাহী এইবোৰ আপোনাৰ ইয়াৰ ভিতৰত যিটো আপুনি সহজতে পায়। বিলাহীটো সকলোৱে সহজতে পায়, মাৰ্কেটত এভেইলেবলো। বিলাহী খালেও আপোনাৰ হ'ব, কিন্তু আহাৰৰ কোৱালিটি যদি আমি বেলেগ বেলেগকৈ খাওঁ তেতিয়া আমাক বেছি ভাল কামত দিয়ে। আপুনি বিলাহী খাব পাৰে, আমলখি পাব, এতিয়া বজাৰত আমলখি খাব পাৰে, এনেকৈ বেলেগ বেলেগ ধৰণৰ যিটো আপুনি সহজতে পায় তেনেকুৱা আহাৰ খালেও হ'ল। স্কিনৰ কাৰণে আমাক আৰু লাগে ভিটামিন এ। এয়া পাব গাজৰ, মিঠা আলু, অমিতা, কণী আৰু যিকোনো সেউজীয়া শাকত ভিটামিন এ পাব। আৰু ইম্পৰ্টেণ্টলি আমাক লাগে ভিটামিন ডি। ভিটামিন ডিৰ কাৰণে আমাৰ স্কিনৰ নিউ চেলছ প্ৰডিউচ হয়, ইমিউনিটি বঢ়ায়। ভিটামিন ডি পাব ৰ'দৰ পোহৰত আৰু কিছু পৰিমাণে পাব ডেইৰী প্ৰডাক্টত, গাখীৰ, পনীৰ, ঘি এইবোৰত পাব। নেক্সট ভিটামিন আমাক লাগে স্কিনৰ কাৰণে ভিটামিন B3, নাইচিনামাইড, ৰেডনেছ আৰু ইৰিটেশ্যন কম কৰাৰ কাৰণে। কণী, মাছ, গাখীৰ, মাছৰুম আৰু মটৰত পাব এই ভিটামিন B3। চ' আকৌ এবাৰ কওঁ, যিকেইটা আহাৰ আপুনি সহজতে পায় সেই আহাৰ ল'লেই হ'ল। এতিয়া জানো আহক এই স্পেচিয়েল ফেচ পেকটোৰ বিষয়ে। আমাক ইয়াত ইনগ্ৰিডিয়েণ্ট লাগিব 1 টিস্পুন বেচন, 1 টিস্পুন লাগিব ডাঠ দৈ, এটা লাগিব ভিটামিন ই কেপচুল। আৰু যদি আপোনাৰ স্কিনখন বহুত ড্ৰাই হয় তেতিয়াহ'লে 2 ড্ৰপ বা 3 ড্ৰপ বাদাম অইল নহ'লে কক'নাট অইল ল'ব পাৰে, যিকোনো এটা অইল ল'ব পাৰে। নেক্সট ইনগ্ৰিডিয়েণ্ট লাগিব মৌ 1 টিস্পুন আৰু 1 পিঞ্চ হালধিৰ গুড়ি। ৱাইল্ড হালধি হ'লে বেছি ভাল, আৰু যদি সেয়া নাপায় তেতিয়াহ'লে নৰ্মেল যিটো আমি হালধি খাওঁ সেয়া হালধি ল'লেও হ'ব। গোটেইখিনি ইনগ্ৰিডিয়েণ্ট খুব ভালকৈ মিক্স কৰি লওক। এতিয়া স্কিনখন ভালকৈ চাফা কৰক। যেনেকৈ আপুনি চাফা কৰে তেনেকৈ খুব ভালকৈ ক্লিন হ'ব লাগে স্কিনখন। তাৰপিছত এই বস্তুখিনি লৈ আপৱাৰ্ড মোচনত স্কিনখনত ভালকৈ মাছাজ কৰক 2 বা 3 মিনিট সময়। মাছাজ কৰা হৈ গ'ল। এতিয়া মাছাজ কৰাৰ পিছত আৰু অলপ প্ৰডাক্ট তাৰ পৰা লৈ গোটেই মুখখনত আপুনি লগাই থৈ দিয়ক। লগাই থোৱাৰ পিছত 70% শুকাবলৈ দিব। 100% শুকাব নালাগে, 70% শুকাবলৈ দিব। তাৰপিছত মুখখন ভালকৈ নৰ্মেল পানী দি ৱাশ্ব কৰি দিয়ক। তাৰপিছত স্কিনৰ পানীবোৰ ভালকৈ টুকি লৈ মইশ্চাৰাইজাৰ বা এল'ভেৰা জেল ইউজ কৰক। যিসকল আমাৰ চেনেলৰ ৰেগুলাৰ ভিউৱাৰ তেওঁলোকে হয়তো জানিব মই এতিয়া কি কথা ক'ম। এতিয়া মই ক'ম আপুনি স্কিনখনত যিমান যত্ন কৰক, আপোনাৰ হেল্থটোত আপুনি আগতে যত্ন কৰিব লাগিব। হেল্থটো যত্ন কৰিলেহে আপোনাৰ স্কিন গ্ল' কৰিব, সেইটো কিন্তু একেবাৰে সঁচা কথা। আপোনাৰ লাইফষ্টাইল ঠিক কৰক। যিখিনি কথা আমাৰ ভিডিঅ'ত প্ৰায় কৈ থকা হয় সেইবোৰ ঠিক কৰক। স্কিনখন যত্ন কৰাৰ আগতে নিজৰ হেল্থটোক যত্ন কৰক। দিনটোত অকণমান এক্সাৰচাইজ কৰা, ফুড যিমান পাৰে খোৱা, ভাল পৰিমাণত পানী খোৱা, ৰাতি সোনকালে আহাৰ কৰা আৰু সোনকালে শুবলৈ যোৱা, এইখিনি বস্তু মেইনটেইন কৰক। আৰু আমাৰ ভিডিঅ'ত এনেকুৱা বহুত ধৰণৰ বস্তু পাই থাকিব, বহুত ধৰণৰ কথা বতৰা পাই থাকিব, যিবোৰ কথাৰ পৰা আপোনাৰ হেল্প হ'ব বুলি মই আশা কৰোঁ। হেল্থটো কেনেকৈ যত্ন কৰিব আমাৰ চেনেলত ভৰি ভৰি ভিডিঅ' আছে এই বিষয়ে। সেই ভিডিঅ'বোৰ চাওক
আৰু নিজকে হেল্ডি আৰু সুখী কৰি ৰাখক এই ফেচ পেকে যি ৰিজাল্ট দিব আপুনি আচৰিত হৈ যাব আৰু কমেণ্টত মোক জনাবলৈ নাপাহৰিব জনালে মই খুবেই সুখী হ'ম আৰু আমাৰ লক্ষ্মী ফেব ফেমিলি মেম্বাৰ হ'ব কাৰণে চেনেল ছাবস্ক্ৰাইব কৰি বেল নটিফিকেশ্যন অন কৰি ৰাখিব তেতিয়া এনেকুৱা হেল্পফুল ভিডিঅ'বোৰ আমাৰ চেনেলত পাই থাকিব চ' নিজৰ বহুত যত্ন ল'ব বহুত সুখী আৰু বহুত সুন্দৰ হৈ থাকক মোৰ শুভেচ্ছা থাকিল আৰু হাঁহিবলৈ একেবাৰে নাপাহৰিব